এই পকা জলকীয়াটো সৰিয়হৰ লগত আচাৰ বনালে খাবলৈ বহুতে ভাল হয়। আজি মই বগা সৰিয়হৰ লগতে এই আচাৰটো বনাইছো। আপোনালোকে ক'লা সৰিয়হৰ লগতো বনাব পাৰে বা দুইটা সৰিয়হ মিহলি কৰি পেলাইও এই আচাৰটো বনাব পাৰে। আগতে মই দুটা কেঁচা জলকীয়া আচাৰ ৰেচিপি দিছিলোঁ, সেই ভিডিঅ'কেইটাত আপোনালোকে বহুত মৰম দিছে, তাৰ কাৰণে বহুত ধন্যবাদ। আজি এই পকা জলকীয়া আচাৰখিনি মোৰ অৰ্ডাৰ আছিলে। আচাৰখিনি বনাইছোঁ যেতিয়া ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াই দিওঁ। আপোনালোকেও এনেকৈ সৰিয়হ আৰু জলকীয়া আচাৰ বনাই খাব পাৰিব, বহুত ভাল হয় খাবলৈ। ইয়াত মই অকণমান শকত চাইজৰ 1 কেজি পকা জলকীয়া লৈছোঁ। এই জলকীয়াটো জালটো বেছি নাথাকে, আচাৰ বনাই খাবলৈ বহুতেই ভাল। জলকীয়াখিনি এতিয়া মই ভালকৈ ধুই লৈছোঁ। যদি বতৰ বেয়া থাকে আপোনালোকে বেছি দেৰি জলকীয়াখিনি পানীত দি থৈ নিদিব, যিহেতু এই জলকীয়াটো এনেও অলপমান কোমল থাকে। গ্ৰীণ জলকীয়াটোতকৈ এই জলকীয়াটো অকণমান কোমল হয়, সেইটো কাৰণে বেছি দেৰি পানীত থাকিলে বেছি কোমল হৈ যাব পাৰে। ধুই পেলাই আপোনালোকে লগালগ টুকি দিব। ৰ'দটো অলপমান চোকা আছিলে কাৰণে মই জলকীয়াখিনি ভালকৈ ধুই পেলাই এনেকৈ ৰ'দতে দি লৈছোঁ। যদি ৰ'দ নাথাকে আপোনালোকে জলকীয়াখিনি টুকাৰ পাছত এখন কটন কাপোৰে ভালকৈ জলকীয়াখিনি মোহাৰি ল'ব আৰু 1 ঘণ্টামান ফেনৰ তলত দি দিব, ধুনীয়াকৈ জলকীয়াখিনি শুকাই যাব। মন কৰিব যাতে জলকীয়াখিনিত অকণো পানী লাগি নাথাকে। জলকীয়াৰ লগত দিবৰ কাৰণে ইয়াত মই 2 কাপ বগা সৰিয়হ অলপ সময় গৰম কৰি ল'ম। এই সৰিয়হখিনি ভালকৈ ধুই পেলাই মই ৰ'দত শুকুৱাই থৈছিলোঁ, সেইটো কাৰণে বেছি সময় ভাজিব নালাগে। অকণমান মচমচীয়া হোৱালৈকে মই সৰিয়হখিনি ভাজি ল'ম। গেছটো মই একেবাৰে কম কৰি লৈছোঁ আৰু ইয়াত মোৰ আচাৰখিনি 2 কাপ সৰিয়হ দৰকাৰ নহ'ব পাৰে। মই প্ৰথমতে 2 কাপ গুড়ি কৰি ল'ম, যিমানখিনি দৰকাৰ হয় সিমানখিনিয়ে দিম। মই ইয়াত একেবাৰে মিহি বগা সৰিয়হটো লৈছোঁ। মিহি বগা সৰিয়হটো যদি আপোনালোকে আচাৰত দিয়ে বা বেলেগ তৰকাৰীটো আপোনালোকে সৰিয়হ দি খায়, তেতিয়া অকণো তিতা নালাগে। অলপমান শকত সৰিয়হ এটা আছে, সেই সৰিয়হটো অলপমান তিতা হয় খাবলৈ। আপোনালোকে বজাৰৰ পৰা কিনোতে সদায় মন কৰিব যাতে সৰিয়হটো সৰু সৰু হয়। খোলাকৈ পৰাপক্ষত আপোনালোকে খোলাকৈ সৰিয়হটো কিনিবচোন। সেই সৰিয়হটো খোলা সৰিয়হটো বেছিভাগ তিতা নহয়, সেইটো কাৰণে পৰাপক্ষত আপোনালোকে খোলা সৰিয়হটো কিনিব। আৰু এইফালে জলকীয়াখিনি মই এটা ৰ'দত শুকুৱাই ল'লোঁ। এতিয়া মই জলকীয়াখিনি সৰু সৰুকৈ কাটি ল'ম। অকণমান যদি সৰু সৰুকৈ কটা হয় তেতিয়া তেল মছলাখিনি ভিতৰলৈকে ভালকৈ সোমাই যায়, সেইটো কাৰণে মই অলপ সৰু সৰুকৈ কৰি লৈছোঁ। যদি আপোনালোকে ইচ্ছা কৰে ইয়াতকৈ অকণমান ডাঙৰকৈও কাটিব পাৰে। এই জলকীয়াটো বাকলিখন বহুত ডাঠ হয় আৰু ভিতৰটো বহুত ফুফুলা হয়। তেল সৰিয়হ মছলাখিনি গোটেইখিনি যেতিয়া ভিতৰলৈ সোমাই যায় খাবলৈ বহুতেই ভাল হয়। যদি জলকীয়াখিনি শুকাওঁতে কেতিয়াবা যদি অলপমান বেছি শুকাই যায়, তেতিয়া জলকীয়াখিনিত যেতিয়া তেল ব্যৱহাৰ কৰিব, তেলখিনি একেবাৰে গৰম কৰি ঠাণ্ডা কৰিহে ব্যৱহাৰ কৰিব। যদি গৰমে গৰমে তেলখিনি দি দিয়া হয় তেতিয়া জলকীয়াখিনি অকণমান ফ্ৰাই হৈ যোৱা নিচিনা হয়, তেতিয়া অকণমান টান নিচিনাহে বেছি হৈ যাব। সেইটো কাৰণে যদি জলকীয়াখিনি বেছি শুকাই যায় আপোনালোকে তেলখিনি একেবাৰে ঠাণ্ডা কৰিহে ইয়াত ব্যৱহাৰ কৰিব। আৰু এয়া মোৰ গোটেইখিনি কাটি লোৱা হৈ গ'ল। আৰু এইফালে মই ভাজি লোৱা সৰিয়হখিনি ঠাণ্ডা হোৱাৰ পাছত মই মিক্সিতে পিচি লৈছোঁ। একেবাৰে মিহিকৈ পিছা নাই। 2-এটা সৰিয়হ থাকিলে এই আচাৰটো খাবলৈ বেছি ভাল হয়। আপোনালোকে যদি গোটা সৰিয়হ থাকিলে বেয়া পায় তেতিয়া একেবাৰে মিহি কৰি ল'ব। মই অকণমান গোটা গোটা থাকিলেহে এই আচাৰটো খাবলৈ ভাল পাওঁ। আপোনালোকৰ ওচৰত যদি বগা সৰিয়হ নাথাকে আপোনালোকে ক'লা সৰিয়হ দি পেলাইও এই আচাৰটো বনাব পাৰে। ক'লা সৰিয়হ দি পেলাই বনালেও খাবলৈ বহুতেই ভাল হয়। আচাৰত দিবৰ কাৰণে এইফালে মই কেৰাহীখনত অলপমান মিঠাতেল গৰম কৰি লৈছোঁ। তেলটো আপোনালোকে জলকীয়া পৰিমাণটো চাই পেলাই দিব। মোৰ 1 কেজি জলকীয়াত মোৰ আধা লিটাৰতকৈ অকণমান কম তেল ব্যৱহাৰ হৈছে। আপোনালোকে জলকীয়াৰ পৰিমাণটো চাই পেলাই তেলখিনি দি ল'ব। তেলখিনি গৰম হ'লত ইয়াত মই 1 চামুচ পাঁচফোৰণ, আধা চামুচ কালজিৰা আৰু 1 চামুচ মই চফ দি দিছোঁ। বাকী মছলা মই ইয়াত ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি বেলেগ কিবা মছলা দিবলৈ ইচ্ছা কৰে তেতিয়া দিব পাৰে। গোটা জিৰা বা গোটা ধনিয়া আপোনালোকে যদি ভাল পায় ইয়াত দি ল'ব পাৰে। মছলাখিনি দি এটোৱাৰ পাছত মই লগালগ গেছটো অফ কৰি দিছোঁ, নহ'লে তেলখিনি বেছি গৰম হৈ থাকিলে মছলাখিনি জ্বলি যাবও পাৰে। সেইটো কাৰণে মছলাখিনি দিয়াৰ পাছত লগালগ গেছটো অফ কৰি দিব। আৰু এইফালে মই জলকীয়াখিনিত সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু আচাৰত যিহেতু নিমখ নহ'লে আচাৰৰ টেষ্টটো ভাল নালাগে, নিমখ দিলে জলকীয়াখিনিও ধুনীয়াকৈ কোমল হৈ যায়। আৰু ইয়াত মই দি দিছোঁ অলপমান হালধি। হালধিটো যদি আপোনালোকে বেয়া পায় নিদিয়াকৈও বনাব পাৰিব, কিন্তু হালধিটো দিলে আচাৰটো সোনকালে বেয়া নহয়। হালধিটোৱে বহুতখিনি আচাৰ ভাল কৰি ৰাখে, সেইটো কাৰণে মই অলপমান ইয়াত হালধি দি দিছোঁ, কালাৰটোও অকণমান ভাল হয়। 1 কেজি জলকীয়াত মই ভিনেগাৰ বটলৰ মুখনিখনে মই 4 চামুচ ইয়াত ভিনেগাৰ দিছোঁ। যিহেতু ইয়াত মই সৰিয়হ গুড়িও দিব লাগিব, সৰিয়হ গুড়িখিনি দিয়াৰ পাছত আচাৰৰ পৰিমাণটো অলপ বেছি হৈ যায়, সেইটো কাৰণে ইয়াত মই 4 চামুচ দি দিছোঁ। ভিনেগাৰটো দিলে আচাৰখিনি বহুত দিনলৈকে ভাল হৈ থাকে আৰু লগতে এই জলকীয়া আচাৰটোত ভিনেগাৰটো দিলে অকণমান টেঙা টেঙা টেষ্ট এটা আহে, খাবলৈ বহুতেই ভাল লাগে।
এতিয়া মই ইয়াত পিচি লোৱা সৰিয়হ গুড়িখিনি দি দিছোঁ। প্ৰথমতে মই গোটেইখিনি দিয়া নাই, যদি দৰকাৰ হয় তেতিয়া পাছত আৰু অলপমান দিব লাগিব। অলপ অলপকৈ মই দি লৈছোঁ, যিমানখিনি দৰকাৰ হয় দি যাম। গৰম কৰি থোৱা তেলখিনি গেছটো অফ কৰা 1 মিনিটমানৰ পাছত মই আচাৰখিনিত মিহলি কৰি দিছোঁ। একেবাৰে গেছটো অফ কৰি লগালগ আচাৰখিনিত দি দিব নালাগে, তেতিয়া জলকীয়াখিনি অকণমান সিজি যোৱা নিচিনা হয়। জলকীয়াখিনি অকণমান সিজি গ'লে ইয়াৰ টেষ্টটো ইমান ভাল নালাগে, সেইটো কাৰণে 1 মিনিট বা 2 মিনিটৰ পাছতহে আপোনালোকে তেলখিনি মিহলি কৰিব, বা আপোনালোকে একেবাৰে ঠাণ্ডা হোৱাৰ পাছতো মিহলি কৰিব পাৰে। আচাৰখিনিত অলপমান সৰিয়হ কম হোৱা নিচিনা লাগিছে, সেইটো কাৰণে মই আৰু অলপমান সৰিয়হ দি ইয়াত ভালকৈ মিহলি কৰি লৈছোঁ। এই আচাৰটো যিমানে ভালকৈ সৰিয়হখিনি দিয়াৰ পাছত মিহলি কৰে তিমানে ভাল হয়, যিহেতু জলকীয়াটো ভিতৰতো অকণমান খালী থাকে। যিমানে ভালকৈ মিহলি কৰিব, তেল মছলা আৰু সৰিয়হখিনি জলকীয়াটো ভিতৰলৈকে ভালকৈ সোমাই যায়, তেতিয়া আচাৰটো খাবলৈ বেছি ভাল হয়। এনেকৈ মই অলপ অলপকৈ মিহলি কৰি লৈছোঁ। যদি আচাৰখিনিত অলপমান তেল কম হোৱা নিচিনা লাগে, তেতিয়া পাছত আৰু অকণমান তেল গৰম কৰি পেলাই আপোনালোকে মিহলি কৰি ল'ব। মোৰ আচাৰখিনিত আৰু অলপমান তেল দৰকাৰ হ'ব, পাছত মই আৰু অলপমান তেল মিহলি কৰিব লাগিব। আৰু এইফালে দেখিছে জলকীয়াখিনিতো অলপমান সৰিয়হ দৰকাৰ হ'ব। ভালকৈ জলকীয়া পিচটোত সৰিয়হ আৰু মছলাখিনি সোমোৱা নাই, সেইটো কাৰণে মই ইয়াত আৰু অকণমান সৰিয়হ মিহলি কৰি দিম। ইয়াতকৈ আৰু অলপমান সৰিয়হ হ'লেহে এই আচাৰটো খাই বেছি ভাল লাগে। যদি আপোনালোকে কমকৈও সৰিয়হটো বেয়া পায়, তেতিয়া কমকৈ দি পেলাই আপোনালোকে বনাব পাৰিব। আৰু এয়া মোৰ 2 কাপ সৰিয়হত 1.5 কাপমান সৰিয়হ মিহলি কৰি দিছোঁ, আৰু অলপমান তেল গৰম কৰি পেলাই মই ইয়াত দি দিছোঁ। আপোনালোকে এই আচাৰটো যদি ঘনকৈ ৰ'দত দি থাকোঁ বুলি ভাবে, আপোনালোকে কেঁচা মিঠাতেলতো এই আচাৰ বনাব পাৰিব। বহুতে ভাল হয়, কিন্তু এমাহমানৰ পাছতহে খাব পৰা হয় কেঁচা মিঠাতেল দি বনালে, যিহেতু কেঁচা মিঠাতেলৰ অকণমান গোন্ধ এটা আছে। সেইটো কাৰণে যদি আপোনালোকে ভাল পায় কেঁচা মিঠাতেলটো বনাব পাৰে। কেঁচা মিঠাতেল বনালেও আচাৰটো বহুত দিনলৈকে ভাল হৈ থাকে। আৰু এয়া মোৰ সৰিয়হ তেল গোটেইখিনি ধুনীয়া জোখত হৈ গৈছে। প্ৰথম দিনাখনি তেলটো ধুনীয়া জোখত হয়, কেতিয়াবা পাছদিনাখনি অকণমান শুকান শুকান নিচিনা হৈ যায়, যিহেতু সৰিয়হ দিয়া আছে, সৰিয়হখিনিয়ে তেলটো শুহিও ল'ব পাৰে। এনেকৈ মই আচাৰখিনি এটা ৰাতি ৰাখি দিম। যদি দৰকাৰ হয় তেতিয়া আৰু অকণমান তেল গৰম কৰি পেলাই মই ইয়াত দি দিম। এই আচাৰটো তেল বহুত বেছি হ'লেও খাই ভাল নালাগে, আৰু একেবাৰে কম হ'লেও খাই ভাল নালাগে। তেলটো যদি বহুত বেছি হৈ যায়, তেতিয়া মছলা সৰিয়হখিনি জলকীয়া পিচটোৰ পৰা ওলাই যায়, তেতিয়া খাই ইমান ভাল নালাগে। সেইটো কাৰণে আপোনালোকে ধুনীয়াকৈ নিজৰ জোখ অনুপাতে চাই ল'ব কিমানখিনি দিলে আচাৰটো খাই ভাল লাগে। মোৰ ইয়াত 1 কেজি জলকীয়াত আধা লিটাৰতকৈ অকণমান কম তেল দৰকাৰ হৈছে, কেতিয়াবা অকণমান বেছিও দৰকাৰ হ'ব পাৰে। সৰিয়হখিনি কম বেছ হোৱাৰ ওপৰতো তেলটো নিৰ্ভৰ কৰে। এই আচাৰখিনি এটা ৰাতি এনেকৈ ৰখাৰ পাছত আপোনালোকে এটা চিচাৰ বটলত ভৰাই পেলাই মাজে মাজে ৰ'দত দি থাকিবচোন। বহুত দিনলৈকে ভাল হৈ থাকে আৰু খাবলৈও ভাল হয়। এসপ্তাহমানৰ পাছতহে এই আচাৰটো খাবলৈ বেছি ভাল হয়। জলকীয়াখিনিও বেছি ধুনীয়াকৈ কোমল হৈ যায়, তাৰ টেষ্টটো তেতিয়াহে বেছি ভাল হয়। যিমানে পুৰণা হৈ গৈ থাকে আচাৰটো তিমানে খাবলৈ ভাল হয়। আৰু বিশেষকৈ এই পকা শকত জলকীয়াটো এইটো ছিজনতহে ওলায়। আপোনালোকে এনেকৈ আচাৰ বনাই পেলাই বছৰ ধৰি ভালকৈ ৰাখিব পাৰে, যিহেতু গৰম দিনো আহি আছে। গৰমত আমাৰ ইমান বনাই থাকিবলৈ মন নাযায়। যদি আপোনালোকে এনেকৈ আচাৰ বনাই থৈ দিয়ে, গৰম দিনত আপোনালোকে ধুনীয়াকৈ খাব পাৰিব। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।